নমস্কাৰ মই মজিদ বন্ধুসকল কলকাতা সংবাদ সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ চলিছে উচ্ছেদ অভিযান। এইবাৰ বিশ্বনাথত চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ। 307টা পৰিয়াল উচ্ছেদ কৰি মুকলি কৰা হ'ব চৰকাৰী ভূমি। 170 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান আৰু উচ্ছেদৰ সময়ত কেৱল কান্দিছে উচ্ছেদিত লোকসকলে। উচ্ছেদৰ বাবে এইবাৰ বিশ্বনাথত জাৰি কৰা হৈছে 163 ধাৰা। বিশ্বনাথ জিলাৰ দণ্ডাধীশৰ কাৰ্যালয়ে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। উচ্ছেদ চলা স্থানৰ 100 মিটাৰ দূৰত্বলৈকে ব্যক্তি আৰু বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি। প্ৰশাসনৰ অনুমতি অবিহনে নিৰ্মাণ স্থাপন বা অধিকাৰ প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰশাসনৰ নিৰ্দেশ মতেই খালী কৰি দিব লাগিব ভূমি। আইন শৃংখলাত ব্যাঘাত জন্মোৱা লোকৰ বিৰুদ্ধে লগে লগে লোৱা হ'ব একশ্যন। বিশ্বনাথৰ জাপ্ৰিকুৰি গাঁৱত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু শান্তিপূৰ্ণভাৱে উচ্ছেদ সম্পন্ন কৰাৰ লক্ষ্যৰে এই নিৰ্দেশ জিলা দণ্ডাধীশৰ। পৰৱৰ্তী খবৰ, পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি এজন জনজাতীয় লোকক বা জনজাতীয় নেতাক অসমৰ মুখ্যমন্ত্ৰী পাতক। জনজাতীয় লোকসকলহে অসমৰ প্ৰকৃত ভূমিপুত্ৰ। তেওঁ এজন জনজাতীয় মুখ্যমন্ত্ৰীৰ পৰা ইতিমধ্যে আসন কাঢ়ি লৈছে। হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যাহ্বান প্ৰাক্তন সাংসদ আব্দুল খালেকৰ। পৰৱৰ্তী খবৰ, অসমত পুনৰ 48 ঘণ্টীয়া মটৰ বন্ধ ঘোষণা। আগষ্ট মাহৰ শেষত অসমৰ কেইবাটাও কেব চালক সন্থাৰ এই হুংকাৰ। দিছপুৰ প্ৰেছ ক্লাবত 3টাকৈ কেব চালক সন্থাৰ এই ঘোষণা যে অসমত হ'ব 48 ঘণ্টীয়া মটৰ বন্ধ। উল্লেখযোগ্য যে কেব চালকসকলক অচিনাকি ব্যক্তি বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে আজিৰ দিনটোত দিছপুৰ প্ৰেছ ক্লাবত 3টাকৈ কেব চালক সন্থাই সংবাদমেল পাতি ঘোষণা কৰিছে যে অসমত হ'ব 48 ঘণ্টীয়া মটৰ বন্ধ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলে আপুনি ভাৰতীয় নাগৰিক। এইসমূহ নথিপত্ৰ থাকিলে আপুনি নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ এই ডাঙৰ মন্তব্য। এবাৰ যদি ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হ'ল তেওঁ আৰু চিন্তা কৰিব নালাগে। আমি সকলোৰে লগত আছো। কোনেও আৰু দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। এবাৰ নাগৰিকত্ব প্ৰমাণ হ'লে বাৰে বাৰে প্ৰয়োজন নাই নাগৰিকত্ব প্ৰমাণৰ। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আছে যদি তেওঁ ভাৰতীয় নাগৰিক। কোনেও নথিপত্ৰক লৈ ভয় কৰিব নালাগে। আমি 2015 চনৰ পৰা 2019 চনলৈকে নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। অসমত SIRৰ প্ৰয়োজন নাই। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই। বৰ্তমানলৈকে চৰকাৰে SIR সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই। SIR সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদৰ। পৰৱৰ্তী খবৰ, মহাকাশৰ সপোন পূৰণ কৰি গৃহভূমিলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা। দিল্লী বিমানবন্দৰত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে আদৰণি জনালে শুভাংশু শুক্লাক আৰু এই সন্দৰ্ভত তেওঁ ক'লে যে এয়া এক অদ্ভুত অনুভৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ পৰা ঘোষণা কৰে যে ভাৰতীয় মহাকাশচাৰীসকল অতি সোনকালে মহাকাশ জয় কৰি ঘৰলৈ উভতি আহিব আৰু সেই ঘোষণাৰ এদিনৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ভাৰতীয় আৰু মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ঘৰলৈ উভতি আহিল। মহাকাশ অভিযান সম্পূৰ্ণ কৰি 15 জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহে। অৱশ্যে সেই সময়ত তেওঁ পুনৰ আমেৰিকালৈ আহিছিল। তাৰ পৰাই দেওবাৰে পুৱা দিল্লীত অৱতৰণ কৰে আৰু এই ইতিহাস ৰচনা কৰা বায়ুসেনাৰ বিষয়াগৰাকী শুভাংশু শুক্লা।
বিমানবন্দৰত তেওঁক আদৰণি জনাই তেওঁৰ পৰিয়াল, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি বহু লোক উপস্থিত থাকে। জাতীয় পতাকা হাতত লৈ থকা সাধাৰণ মানুহৰ ভিৰ যেন উৎসৱলৈ পৰিণত হ'ল আৰু এনে আদৰণিত শুভাংশু আপ্লুত হৈ পৰিল। সূত্ৰ অনুসৰি শুভাংশুৱে অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দেওবাৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে ভাৰত বৰ্তমান গগনয়ান মিছনৰ বাবে প্ৰস্তুতি চলাইছে। ইছৰোৱে 2027 চনত নিজা প্ৰযুক্তি ব্যৱহাৰ কৰি মহাকাশলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ অংশ হিচাপে শুভাংশু শুক্লাই এক্সিয়াম 4 মিছনত অংশগ্ৰহণ কৰিছিল আৰু সেই অভিযানৰ জৰিয়তে তেওঁ ইতিহাস ৰচনা কৰিছিল। পৰৱৰ্তী খবৰ, বিগ বছ বিজয়ী তথা জনপ্ৰিয় ইউটিউবাৰ এলবিদ যাদৱৰ বাসগৃহত গুলীচালনাৰ ঘটনা। এলবিদ যাদৱৰ গুৰুগ্ৰামস্থিত বাসগৃহত নিৰ্বিচাৰ গুলীবৰ্ষণ। গুৰুগ্ৰাম ছেক্টৰ 57ত পুৱা প্ৰায় 5:30 এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। বাইকত অহা 3 দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ আৰু ঘটনাৰ পাছতেই বাসগৃহত উপস্থিত গুৰুগ্ৰাম আৰক্ষীৰ শীৰ্ষ বিষয়া। দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে গুৰুগ্ৰাম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, 1947 চনৰ পাছত অৰ্থাৎ স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ সলনি হ'ব প্ৰধানমন্ত্ৰীৰ ঠিকনা। অচিৰে নতুন স্থানলৈ স্থানান্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। 1947 চনৰ পাছত প্ৰথমবাৰৰ বাবে ঠিকনা সলনি হ'ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ। ইংৰাজৰ দিনতে নিৰ্মাণ কৰা চাউথ ব্লকৰ সলনি অচিৰে নতুন স্থানলৈ স্থানান্তৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। অহা ছেপ্টেম্বৰ মাহৰ পৰা এই নতুন কাৰ্যালয়ৰ কাম আৰম্ভ কৰা হ'ব আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় কিয় স্থানান্তৰ কৰা হ'ব তাক লৈও একাংশৰ মনত উদয় হৈছে প্ৰশ্নৰ। দৰাচলতে ইংৰাজৰ দিনৰে এই চাউথ ব্লক আৰু নৰ্থ ব্লক এই অট্টালিকাবোৰত স্থানৰ খুবেই অভাৱ, যাৰ বাবে কিছুমান বৰ্ধিত দপ্তৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে জড়িত কৰিব খুজিও পৰা নাই আৰু সেয়েহে অত্যাধুনিক আৰু আহল বহল এলেকাত এইবাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই নতুন কাৰ্যালয়ৰ সৈতে থাকিব সকলোবোৰ দপ্তৰৰ বিশেষ শাখা। উল্লেখযোগ্য যে কৰ্তব্য পথ 3 উদ্বোধনৰ সময়তে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰ্যাপ্ত সুবিধা নথকাৰ কথা সকলোৰে সন্মুখত প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সূত্ৰৰ খবৰ অনুসৰি নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো নতুনকৈ নামাকৰণ কৰাৰ কথাও চিন্তা কৰা হৈছে।